এই কেকটোত যোনটো কালাৰ দিয়া হৈছে সেইটো হৈছে টাৰ্কুইজ কালাৰ। হাই, মই গীতা আৰু মই হৈছোঁ গুৱাহাটীৰ পৰা এগৰাকী হোম বেকাৰ আৰু আজি আপোনালোকক এই কালাৰটো কেনেকৈ বনাব লাগে দেখুৱাও বলক। ক্ৰীমৰ কোৱান্টিটিৰ ওপৰত ডিপেণ্ড কৰে। প্ৰথমতে ব্লু কালাৰ ল'ব, তাৰপিছত অকণমান য়েল্লো আৰু অকণমান গ্ৰীণ কালাৰ, তাৰপিছত গোটেইখিনি একেলগে মিক্স কৰি ল'ব। এতিয়া ময়ো গোটেইখিনি কালাৰ মিক্স কৰি লওঁ। আপোনালোকৰ যদি কিবা অসুবিধা হয় আপোনালোকে গুগলত চাৰ্চ কৰি চাব পাৰে কালাৰ থিয়ৰী বুলি, যেনেকে পিংক শ্বেডছ কালাৰ থিয়ৰী, ব্লু শ্বেডছ কালাৰ থিয়ৰী, তেনেকে মাৰি দিব, আহি যাব সকলো। মানে কোনটো কালাৰৰ লগত কি কালাৰ মিক্স কৰিলে কি কালাৰ আহিব আৰু কালাৰবোৰৰ নাম সকলো আহি যায়। এইটো কালাৰত কেক বনালে যে বহুত বেছি প্ৰিটি লাগে। ইয়াত ফ্লাৱাৰ্ছখিনি বনাবলৈ ষ্টাৰ নোজল ইউজ কৰিছো আৰু প্ৰথমতে মাৰ্ক কৰি লৈছো যাতে ফ্লাৱাৰ্ছখিনি একদম পাৰফেক্ট জেগাত বহে। আপোনালোকৰো কেতিয়াবা মিষ্টেক হৈ যায় ন, ফ্লাৱাৰ্ছবোৰ ক'ত বহাম ক'ত নবহাম লাগি যায়, সেইকাৰণে কেতিয়াবা মাৰ্ক কৰি ল'ব, বহুত বেছি ইজি হৈ যায়। আমাৰ কেকো ৰেডি হৈ গ'ল আৰু আপোনালোকে যদি এনেকুৱা কেকবোৰ শিকিব বিচাৰে মোৰ তাত ক্লাছেছ ল'ব পাৰে। নেক্সট ক্লাছ হ'ব 19 বেটছৰ আৰু তেওঁলোকৰ ক্লাছ হ'ব নৱেম্বৰৰ 2nd উইকত।